ইউনিফর্ম সিভিল কোড চিফ মিনিষ্টাৰে কৈ দিলে যে অহা 26 মেত অসম বিধানসভাত এই বিল উত্থাপন হ'ব। এতিয়া মই অসমত বসবাস কৰা প্ৰায় নিয়াৰলি 40% মুছলিমক অনুৰোধ কৰিম, আমি যে জাষ্ট একমাহ আগতে ভোট দিলো, এই আঙুলিৰ দ্বাৰা ভোট দেওয়ার আগতে এবার চিন্তা করেছিল নে যে এইজন ব্যক্তি ইউনিফর্ম সিভিল কোডের বিষয়ে জানে না নাই? চিন্তা করেছিল না এইজন ব্যক্তির ইলমুল মিরাসের উপর নলেজ আছে না নাই? ইলমুল ফরাইজের উপর নলেজ আছে না নাই? আনন ম্যারেজ অ্যাক্টের উপর নলেজ আছে না নাই? হিন্দু ম্যারেজ অ্যাক্টের উপর নলেজ আছে না নাই? আপনার আর্টিকেল 44, আর্টিকেল 25 যেটা ফ্রিডম অফ রিলিজন, আর্টিকেল 20 রাইট টু লাইফ এন্ড লিবার্টি নলেজ আছে না নাই? আমি একো চিন্তা কৰা নাই। এতিয়া জলেশ্বৰৰ মানুহক মই কৈ আছো, পূব গোৱালপাৰাক অনুৰোধ কৰি আছো, বিশিংজোৰত অনুৰোধ কৰি আছো, শামুগুৰি, রূপীহাট, লাউরিঘাট, পাকাবেতবাড়ি মুসলমানক অনুরোধ কৰি আছো, আমি লাখ লাখ ভোটত দিয়ে আমি জয়ী কৰাই দিলো। মই তো 100% শিওর এই এমএলএ 5 মিনিট ইউনিফর্ম সিভিল লর উপৰত এটা কথা কব নোৱাৰে। সিহঁতে নাজানে গোৱা ইউনিফর্ম সিভিল কোড, নাজানে উত্তৰাখণ্ড ইউনিফর্ম সিভিল কোড, আৰু এই আইনৰ দ্বাৰা সকলোতকৈ বেছি ক্ষতি হ'ব মুছলমানৰ। এটা ডিবেটত পাৰ্টিচিপেট কৰিব নোৱাৰে। ভাৰতবৰ্ষখন অসমখন হল এটা প্লুৰালিষ্টিক সোসাইটি। হিন্দু, মুসলিম, শিখ, ইসাই, ট্রাইবেল সকলো মানুহে থাকে আৰু সকলোৰে পাৰ্চনেল ল আছে। হিন্দুসকলৰ আছে হিন্দু মেৰেজ এক্ট 1955, হিন্দুসকলৰ আছে হিন্দু সাকসেশন এক্ট 1956, আপোনাৰ শিখসকলৰ আছে আনন্দ মেৰেজ এক্ট, ইণ্ডিয়ান খ্ৰীষ্টান মেৰেজ এক্ট আছে 1872, মুছলমানসকলৰ পাৰ্চনেল ল আছে। কিন্তু এই ইউনিফৰ্ম চিভিল কোডৰ দ্বাৰা দুটা বস্তু এনেকুৱা আঘাত কৰিব মুছলমানৰ। এটা কোরআনত হল যেটো কয় ইলমুল ফারাইজ, ইলমে মেরাজ, অর্থাৎ ইনহেরিটেন্স ল, ইসলামিক ইনহেরিটেন্স ল, অর্থাৎ মেল আর ফিমেলে, অর্থাৎ এনসেস্ট্রাল প্রপার্টি আপনার মেলে পাবো আপনার ডাবল, ফিমেলত কই বাহ্যিক দৃষ্টিত দেখা যায় ইনইকুয়ালিটি, কিন্তু ইসলামিক শরিয়ত এনেকুৱা এটা আইন বনাইছে, ইকুৱেলিটি দিছে। মেহেৰ কাক কোৱা হয় আমাৰ মুছলমানে, আমাৰ নাজানিব লিডাৰ বিলাকে, এমএলএ বিলাকে। এতিয়া কথাটো হল মুছলমানে ভোট দিওঁতে এবাৰ এইটো দি ভোট দিয়াৰ সময়তো চিন্তা কৰা দৰকাৰ, কি কব ডিবেটত। জম্মু কাশ্মীৰত হল সৰ্বপ্ৰথম অৰ্থাৎ লাৰ্জেষ্ট মুছলিম পপুলেশ্যন, তাৰপৰা হল আসামত আহে। এতিয়া অসমত এনেকুৱা অৱস্থা হৈছে, এই বিষয়টো অসম বিধানসভা উত্থাপন কৰিব না লৰ নলেজ আছে, চিভিল লৰ নলেজ আছে, পাৰ্চনেল লৰ নলেজ আছে, না ধাৰ্মিক নলেজ আছে। এতিয়া পলিগামি বেন কৰি আছে, ঠিক আছে, পলিএন্ডি কি বেন কৰিব নেকি? পলিএন্ডিটো বেন কৰিব নোৱাৰে, কাৰণ ট্ৰাইবেল সকলে বহুত আছে প্ৰেক্টিচ কৰে। এতিয়া কথাটো হল মুছলমানসকলে আমি বুজিব লাগিব, ভোট দেওয়াৰ সময়ত 500 টাকাৰ 1000 টাকা লৈ ভোট দিলে নহব। এতিয়াতো প্ৰুফ হৈ যাব। জলেশ্বৰৰ মানুহ, বিশিংজোৰৰ মানুহ, পূব গোৱালপাৰা মানুহ, সিজনগ্ৰাম, পাকাবেতবাড়ি, রূপীহাট আর সামগ্রীর মুসলমান এটার সন্মুখত জল পট প্রুফ হয়ে যাব যে এসেম্বলিতে ইউনিফর্ম সিভিল কোডের উপর ইহঁতে কি কয়। মই তো 100% 5 মিনিটত কব নোৱাৰে, ডাটা রিপোর্ট একো নাজানে, সংবিধানটো দূৰৰ কথা। সো সেয়েহে মুছলমানে চাওক, আমি কিমান ডাঙৰ এটা ভুল কৰি দিলো। নিজৰ অধিকাৰৰ বিষয়ে, নিজৰ উন্নতিৰ মিছন আৰু পলিটিকেল মিছন আৰু ভিজনে যদি নাথাকে, ডেমক্ৰেচিত আমি কেনেকৈ আমি এনেকৈ জীয়াই থাকিব পাৰিম নিজৰ ৰাইটছ আৰু অধিকাৰ লৈ। সেয়েহে ভোট দিওঁতে সাৱধানতা দিব লাগে। যে ইউনিফৰ্ম চিভিল কোড আছে আৰ্টিকল 44, এতিয়া আৰ্টিকল 25 ফাণ্ডামেণ্টেল ৰাইট হয়, আপোনাৰ ফ্ৰিডম অফ ৰিলিজিয়ন, এটা কমপ্লিটলি ভায়োলেট কৰিব। কিন্তু আমাৰ এমএলএ খামোশ হৈ থাকিব, একোৱে নাজানে, বুজিয়ে নাপায়। সো সেয়েহে দুনিয়াৰ মানুহক, ভাৰতবৰ্ষৰ মানুহক আমি কেনেকৈ বুজাম যে অসমত ইউনিফৰ্ম চিভিল কোড হৈ আছে, মুছলমানৰ যিটো কোৰআনৰ সূৰা নিসাত কৈ আছে, ইলমুল মিৰাছৰ কথা কৈ আছে, এইটো ভায়োলেট কৰি আছে।